নমস্কাৰ সদা সাবেদসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনী কান্ত ডেকালৈ স্বাগতম জনাইছো সাবেদসকল ষ্টুডেন্ট প্ৰগ্ৰেছ কাৰ্ড আমাৰ বিদ্যালয়লৈকে ইতিমধ্যে আপোনালোকে এই ব্লকৰ জৰিয়তে পাইছে এই ষ্টুডেন্ট প্ৰগ্ৰেছ কাৰ্ডখনৰ পৰা আমাৰ গুণোৎসৱত এটি নম্বৰ আছে এটা ষ্টুডেন্ট প্ৰগ্ৰেছ কাৰ্ড বুলি কোৱাৰ লগে লগে এইখন হৈছে ষ্টুডেন্ট প্ৰগ্ৰেছ কাৰ্ড যাক নেকি আমি ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰ ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰ বুলি কও এটা এই ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰখন আমি কেনেকুৱা ধৰণে ফিলআপ কৰিম সেই কথাটো আজি ভিডিওটোৰ জৰিয়তে ক'বৰ কাৰণে চেষ্টা কৰিম যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমি এইখন ফিলআপ কৰোতে ইয়াৰ লগত আমাৰ পৰীক্ষাৰ কথাটো জড়িত হৈ আছে আমি পৰীক্ষাটো কেনেকুৱা ধৰণে পাতিছো তাৰ ওপৰত এইখন ফিলআপ কৰাৰ কথা জড়িত হৈ আছে ইয়াত আপোনালোকে দ্বিতীয় নম্বৰ যেটো পেজটোত আপোনালোকে পাব এই যেটো আমাৰ 2 নম্বৰ পেজ তাত পাব যে এই গঠনাত্মক মান নিৰূপণ খ সামগ্ৰিক মান নিৰূপণ গ গঠনাত্মক মান নিৰূপণ খ সামগ্ৰিক মান নিৰূপণ / বাৰ্ষিক পৰীক্ষা এই তথ্যটো আমি ভালদৰে জানিব লাগে ইয়াৰ আগতে আমাৰ আছিল প্ৰথম সাময়িকী দ্বিতীয় সাময়িকী তৃতীয় সাময়িকী আৰু চতুৰ্থ সাময়িকী ইয়াতে কিন্তু দুটা পইণ্ট একেলগে আছে গঠন ক নম্বৰ পইণ্ট অপচনটো গঠনাত্মক মান নিৰূপণ আছে খ নম্বৰ পইণ্টটো গঠনাত্মক মান নিৰূপণ আছে আপোনালোকে এটা চাবৰ কাৰণে চেষ্টা কৰক ক নম্বৰটো আছে খ নম্বৰটো আছে আৰু খ নম্বৰৰ যেটো সামগ্ৰিক মান নিৰূপণ বুলি আছে হেতু খ নম্বৰটো আছে ইয়াৰ অৰ্থটো কি আজি ভিডিওটোৰ জৰিয়তে আটাইখিনি কথা স্টেপ বাই স্টেপ জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম পেজৰ পৰা আমাৰ 4 পেজৰ এইখন ছাত্ৰ ছাত্ৰী সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰ ইয়াৰ প্ৰথম পেজৰ পৰা 4 নম্বৰ পেজলৈকে কেনেকুৱা ধৰণে ফিলআপ কৰিব লাগিব এই কথাখিনি জানিম আপোনালোকে ভিডিওটো যিমান পাৰে সিমান ফৰৱাৰ্ড কৰিব কাৰণ এই ভিডিওটোৰ জৰিয়তে এইখন ফিলআপ কৰাৰ সম্পূৰ্ণ কথাখিনি জনাৰ লগতে আমাৰ যে পৰীক্ষাৰ যেটো পদ্ধতি বা আমি যে 3 মাহৰ মূৰে মূৰে পৰীক্ষা লওঁ সেই পৰীক্ষাৰ সিলেবাসৰ কথাও ইয়াৰ লগত কি হৈ আছে জড়িত হৈ আছে সদা সাবেদসকল আপোনালোকে যদি নলিনী কান্ত ডেকা নামৰ ইউটিউব চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব লগৰ শিক্ষক বন্ধু বান্ধৱী সকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিব সাবেদসকল এইখন হৈছে আপোনালোকৰ বিদ্যালয়লৈকে যোৱা ছাত্ৰ ছাত্ৰীৰ সামগ্ৰিক বিকাশৰ খতিয়ান পত্ৰ প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়াতে চাওক বৰ্ষটো দিয়া হৈছে 2023-2024 অৰ্থাৎ 2024 চনৰ মাৰ্চ মাহৰ 31 তাৰিখৰ লৈকে এই কাৰ্ডখনৰ ভ্যালিডিটি থাকিব অৰ্থাৎ সেই সময়ত যেহেতু আমাৰ সামগ্ৰিকভাৱে এটি ৰিজাল্ট ঘোষণা কৰা হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত যেটা মাৰ্কশিট দিয়া হ'ব বা আন কামখিনি কৰা হ'ব এইখন প্ৰয়োজন হ'ব এতিয়া চাওক ইয়াতে একপি ফটো দিব লাগে আমি আমাৰ বিদ্যালয়ৰ এই প্ৰগ্ৰেছ কাৰ্ডখনত ফটো দিছনে নাই এটো গুৰুত্বপূৰ্ণ কথা আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ সকলে এইখন পৰ্যবেক্ষণ কৰিব তাৰ পিছত লাহে লাহে যেটা তলৰ ফালে যাম ইয়াতে চাওক আমাৰ এইখিনি জেনেৰেল তথ্য নাম বিদ্যালয়ৰ নাম শ্ৰেণী ৰোল নম্বৰ জন্মৰ তাৰিখ জন্মৰ প্ৰমাণপত্ৰৰ আধাৰত কিহৰ আধাৰত কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ এই নিৰ্দিষ্ট পৰিচয় ইউনিক আইডি লিংগ পিতৃৰ নাম মাতৃৰ নাম অভিভাৱকৰ নাম যোগাযোগৰ ঠিকনা এইখিনি আমাৰ কোনো ধৰণৰ অসুবিধা নাই এইখিনি আমি কৰিব পাৰিম কিন্তু নেক্সট পেজটোত যেতিয়া আমি যাম সেই পেজটোত আমাৰ অকমান অসুবিধাৰ সৃষ্টি হ'ব এই পেজটোৰ একেবাৰে তলত এটা পেৰাগ্ৰাফ দিয়া আছে চাওক গ্ৰেড A+ অতি উত্তম 91 পৰা 100 অৰ্থাৎ যদি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে পাৰ্চেন্ট 91 পৰা 100% পায় তেখেতক কি কোৱা হ'ব গ্ৰেড 1 A+ বুলি কোৱা হ'ব A হলে উত্তম 81 পৰা 90 গ্ৰেড B হলে বৰ ভাল 61 পৰা 80 গ্ৰেড C হলে ভাল 41 পৰা 60 আৰু যদি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে 40 তলত পায় তেতিয়া হলে তেখেতক গ্ৰেড D বুলি ধৰা হ'ব আৰু অধিক বিকাশৰ প্ৰয়োজন আছে বুলি তেখেতক নিৰ্ধাৰণ কৰা হ'ব গতিকে এইটো হৈছে ফাৰ্স্ট পেজ এটা 2 নম্বৰ পেজটোলৈকে যাম আৰু 2 নম্বৰ পেজটোত কি বিশেষ মন কৰিবলগীয়া কথা আছে সেই কথাখিনি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম সদা সাবেদসকল আমাৰ ফেসবুক পেজ নলিনী কান্ত ডেকা এই নলিনী কান্ত ডেকা ফেসবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিও বা আন কিছু খবৰ শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী
আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী তাত আমি আপলোড কৰোঁ গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফলো কৰা নাই অনুগ্ৰহ কৰি পেজটো ফলো কৰিব ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া অকল এইখন হৈছে আমাৰ অগ্ৰগতি যিখন খতিয়ানৰ 2 নম্বৰ পেজ ইয়াতে কি কৰা হৈছে প্ৰথম লাইনটোতে চাওক শিক্ষকৰ দ্বাৰা মূল্যায়ন 1 পাঠ্যক্ৰমিক দিশ আমাৰ যেহেতু বিদ্যায়তনিক দিশ আৰু সহবিদ্যায়তনিক দিশ দুটা দিশ পৰ্যবেক্ষণ কৰা হয় এটো শিক্ষকৰ দ্বাৰা মূল্যায়ন কৰা হ'ব আৰু এটো পাঠ্যক্ৰমিক দিশ অৰ্থাৎ পাঠ্যপুথিৰ মূল্যায়নৰ যিখিনি কথা মূল্যায়নৰ কথাখিনি ইয়াতে সন্নিবিষ্ট কৰা হ'ব প্ৰথমতে আমি ওপৰৰ লাইনটো চাবৰ কাৰণে চেষ্টা কৰোঁ ইয়াতে চাওক দুটা বেলেগ বেলেগ ধৰণৰ কথোপকথন ইয়াতে দিয়া হৈছে এই ক নম্বৰ অপচনটো চাওক গঠনাত্মক মান নিৰূপণ অৰ্থাৎ মান নিৰূপণৰ কথাটো কি বুলি কৈছে গঠনাত্মক মান নিৰূপণ কৰা হ'ব এই ক নম্বৰ অপচনটো কিন্তু খ নম্বৰ অপচনটো চাওক সামগ্ৰিক মান নিৰূপণ আকৌ গ নম্বৰ অপচনটো চাওক গঠনাত্মক মান নিৰূপণ খ নম্বৰ অপচনটো চাওক সামগ্ৰিক মান নিৰূপণ / বাৰ্ষিক পৰীক্ষা তাৰ পিছত কি কৰা হৈছে উঙ নম্বৰটোত ক খ গ আৰু খ ইয়াত যি মানে উত্তৰ আহিব বা যিমান ফিগাৰ ইয়াতে ভৰোৱা হ'ব সেই আটাইকেইটা যোগ কৰিব লাগিব যোগ কৰি প্ৰথম স্তৰটোত তাৰ 90% ল'ব লাগিব তাৰ পিছত দ্বিতীয় স্তৰটোত চাওক গুণোৎসৱৰ পৰা 10% আমি ক্যালকুলেশনটো কৰিম অলপ পৰৱৰ্তী পৰ্যায়ত আমি আপোনালোকক প্ৰেক্টিকেলি আকৌ কথাখিনি কৈ দিবৰ কাৰণে চেষ্টা কৰিম ক্যালকুলেশনটো কেনেকুৱা ধৰণে হ'ব কিন্তু এই যে গঠনাত্মক মান নিৰূপণ সামগ্ৰিক মান নিৰূপণ গঠনাত্মক মান নিৰূপণ সামগ্ৰিক মান নিৰূপণ ইয়াৰ পাৰ্থক্যটো কি এই কথাখিনি প্ৰথমতে আমি বুজি লোৱা হওক এই কথাখিনি বুজিব লাগিলে আমি আমাৰ যিখন অগ্ৰগতিৰ খতিয়ানৰ প্ৰথম পেজলৈকে যাব লাগিব আৰু প্ৰথম পেজতে এই কথাখিনি উল্লেখ কৰা আছে ইয়াতে আপুনি মন কৰক এই যেতিয়া আপুনি প্ৰথম পেজটো উলিয়াব তলৰ ফালে আপোনালোকে চাওক ইয়াতে এটা লাইন লিখা আছে প্ৰথম গঠনাত্মক মান নিৰূপণ অৰ্থাৎ আমি যেটো ক অপচন পাইছিলো তাতে এটো যে প্ৰথম গঠনাত্মক মান নিৰূপণ এপ্ৰিলৰ পৰা মে মাহলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ আমাৰ যিখন একাডেমিক ক্যালেন্ডাৰখনত এপ্ৰিল মাহৰ পৰা মে মাহলৈ যিখিনি পাঠ্যপুথি পঢ়াব লাগে বুলি সন্নিবিষ্ট কৰি দিয়া হৈছে সেইখিনি বলা হৈছে প্ৰথম গঠনাত্মক মান নিৰূপণ এটা প্ৰথম গঠনাত্মক মান নিৰূপণ মানে হৈছে এপ্ৰিল আৰু মে মাহৰ সিলেবাসখিনি 2 নম্বৰ অপচনটো চাওক প্ৰথম সামগ্ৰিক মান নিৰূপণ যেটো আমাৰ খ নম্বৰ অপচনত আছে সামগ্ৰিক মান নিৰূপণ প্ৰথম সামগ্ৰিক মান নিৰূপণ তাত কি কোৱা হৈছে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব এতিয়া চাওক আমাৰ বিদ্যালয় বিলাকত 4টা মূল্যায়ন হয় প্ৰথম মূল্যায়ন দ্বিতীয় মূল্যায়ন তৃতীয় মূল্যায়ন চতুৰ্থ মূল্যায়ন আমি এটা কোৱেশ্চন পেপাৰখন কেনেকুৱা ধৰণে কাটিছো আমি প্ৰথম মূল্যায়নত যিখিনি কাটিছো দ্বিতীয় মূল্যায়নত সেইখিনি কাটিছো না নাই যদি কাটা নাই আমাৰ ভুল হৈছে আমি কি কৰিব লগা আছিল আমাৰ যেটো দ্বিতীয় মূল্যায়নটোত কি কৰিব দিয়া হৈছে এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈ মাহলৈ যিমান সিলেবাস আছে গোটেইখিনি কভাৰ কৰা হৈছে অৰ্থাৎ আমাৰ আগৰ যেটো ব্যৱস্থা আছিল আগৰ ব্যৱস্থাটোত কি আছিল এই হাফ ইয়াৰলি আৰু এনুৱেল হাফ ইয়াৰলিত কি হয় আধাৰলৈকে হয় এনুৱেলত কি হয় গোটেই বছৰটোৰে হয় তাৰ কিছু কথা ইয়াতে সন্নিবিষ্ট কৰা হৈছে আৰু কিছু সালহলনি কৰা হৈছে অৰ্থাৎ আমি প্ৰথম মূল্যায়নত যদি 3টা চেপ্টাৰ কাটিছো আমাৰ যদি কিতাপখনত 12টা চেপ্টাৰ হয় দ্বিতীয় মূল্যায়নত আমি কি কৰিব লাগিব প্ৰথমৰ পৰা 6টা চেপ্টাৰ কাটিব লাগিব অৰ্থাৎ প্ৰথম 3টা আমি কি কৰিব নোৱাৰো বাদ দিব নোৱাৰো প্ৰথম 3টা প্ৰথম মূল্যায়নত কাটিম দ্বিতীয় মূল্যায়নত প্ৰথম 6টা কাটিম এনেকুৱা ধৰণে নিশ্চয় আপোনালোকে বুজি পাইছে আৰু যদি পৰৱৰ্তী পৰ্যায়ত কিবা খোকোজা আছে আপোনালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিব এতিয়া চাওক দ্বিতীয় গঠনাত্মক মান নিৰূপণ এতিয়া অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহলৈ যিখিনি সিলেবাস আছে সেই সিলেবাসখিনি সামৰি লোৱা হ'ব মই আপোনালোকক একাডেমিক ক্যালেন্ডাৰখনো দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এসআৰটি তৰফৰ পৰা যিখন একাডেমিক ক্যালেন্ডাৰ প্ৰকাশ পায় তাত এই কথাখিনি সুন্দৰভাৱে সন্নিবিষ্ট কৰা হৈছে দ্বিতীয় সামগ্ৰিক মান নিৰূপণত হৈছে অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হ'ব গতিকে শ্ৰদ্ধা ছাত্ৰছাত্ৰীসকল এতিয়া চাওক আমাৰ প্ৰথম যেটো 3 মাহৰ মূৰত মূল্যায়ন হ'ব মই উদাহৰণ দিছো যদি আমাৰ কিতাপখনত 12টা চেপ্টাৰ আছে তেতিয়া হলে প্ৰথম যেটো মূল্যায়ন হ'ব মূল্যায়নটোত প্ৰথম 3টা চেপ্টাৰ হ'ব দ্বিতীয় যেটো মূল্যায়ন হ'ব দ্বিতীয় মূল্যায়নটোত প্ৰথম মূল্যায়ন হোৱা 3টা চেপ্টাৰ
আৰু পিছৰ তিনিটা চেপ্টাৰ 6টা চেপ্টাৰৰ হ'ব তাৰ পিছত যেটো আমাৰ তৃতীয় মূল্যায়ন হ'ব তৃতীয় মূল্যায়নটো আমাৰ কি হ'ব প্ৰথম 6টাৰ পৰা আৰু নহয় 7 8 9 এই তিনিটা চেপ্টাৰৰ হ'ব তাৰ পিছত যেটো আমাৰ চতুৰ্থ মূল্যায়ন হ'ব চতুৰ্থ মূল্যায়নটো হ'ব 7 8 9 10 11 12 এই পিছৰ 6টা চেপ্টাৰৰ হ'ব গতিকে এনেকুৱা ধৰণে মূল্যায়ন কৰাৰ কাৰণে কোৱা হৈছে আৰু এই ব্যৱস্থাখিনিকে আমাৰ 2 নম্বৰ পেজত গঠনাত্মক মান নিৰূপণ সামগ্ৰিক মান নিৰূপণ গঠনাত্মক মান নিৰূপণ আকৌ সামগ্ৰিক মান নিৰূপণ / বাৰ্ষিক পৰীক্ষা হিচাপে কি কৰা হৈছে দিয়া হৈছে গতিকে আমি এতিয়া এই যিখন 2 নম্বৰ পেজত যিখন ফৰমেট আছে ফৰমেটখনত কি ফিল আপ কৰিব লাগিব আমি কিন চাও আহকচোন ছটা সাৰ্ভেটো সকল ইতিমধ্যে আমাৰ যেহেতু তিনিটা মূল্যায়ন হৈ গৈছে তিনিটা মূল্যায়নৰ নম্বৰসমূহ আমি এটা উল্লেখ কৰিব লাগিব অৰ্থাৎ কিন্তু এই ক্ষেত্ৰত এইটো কথা চাব লাগিব যে কি মূল্যায়ন কেইটাৰ আমি যিখিনি সিলেবাসখিনি আমি ইয়াতে কোৱা মতে অন্তৰ্ভুক্ত কৰিছো না নাই আমি এক্সট্ৰা কৰি তিনিটা চেপ্টাৰ কৰিছো নে 3 + 3 6 কৰিছো হেতু আমি চাব লাগিব ইয়াতে চাওক প্ৰথম ক নম্বৰটো ধৰা হল প্ৰথম আমাৰ যেটো ইভালুৱেচন আছিল ইভালুৱেচনত আমাৰ 30 পালে 30 দিলো খ নম্বৰটো 30 পালে 30 দিলো আৰু গঠনাত্মক মান নিৰূপণ গটো 30 পালে 30 দিলো বস এতিয়া আমি এখিনিয়ে কৰিব লাগিব পিছৰখিনি ফিল আপ কৰিব নালাগে পিছৰখিনি একানে ফিল আপ কৰিব নালাগে পিছৰখিনি ফিল আপ কৰিব লাগিলে চতুৰ্থ যেটো মূল্যায়নটো হ'ব লাগিব আৰু সেই মূল্যায়নটো হোৱাৰ পিছতহে আমি কি কৰিব পাৰিম এখিনি কৰিব পাৰিম গতিকে এনেকুৱা ধৰণে এইকেইটা আপোনালোকে ফিল আপ কৰি বৰ্তমান থৈ দিয়ক আৰু পৰৱৰ্তী পৰ্যায়ত আমি কেনেকুৱা ধৰণে মাৰ্কশিটখন প্ৰস্তুত কৰিব লাগে সেই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম এইখিনি ফিল আপ কৰা হোৱাৰ পিছত আমাৰ যি সহ বিদ্যায়তনিক দিক থাকে সেইখিনি তলত এই উল্লেখ কৰা হৈছে ইয়াতে বিভিন্ন ধৰণৰ যিখিনি কথা বাৰ্তা আছে সেইখিনি উল্লেখ কৰা আছে এইখিনি আপোনালোকক বিশেষ ক'বলগীয়া নাই অৰ্থাৎ ইয়াতে ছাত্ৰ ছাত্ৰীজনৰ এই নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীজনৰ তেখেতৰ নিয়ম কেনেকুৱা বা এই শৃংখলাবদ্ধ কেনেকুৱা সাবস্ক্ৰিপচনতা কেনেকুৱা সেইখিনি ইয়াতে উল্লেখ কৰিব লাগিব হল ইয়াৰ আগৰ যেটো 2 নম্বৰ পেজ তাৰ মূল্যায়নটো হৈছিল শিক্ষকৰ দ্বাৰা মূল্যায়ন আৰু এটো কিন্তু ছাত্ৰ ছাত্ৰীৰ দ্বাৰা স্ব মূল্যায়ন ছাত্ৰ ছাত্ৰীয়ে নিজাববীয়াকে নিজকে মূল্যায়ন কৰিব এতিয়া চাও এই যেটো আমাৰ প্ৰথম গঠনাত্মক মান নিৰূপণৰ ক্ষেত্ৰত সেই সময় কি তিনিটাত সময়খিনিত অৰ্থাৎ প্ৰথম 3 মাহত ছাত্ৰ ছাত্ৰীয়ে মোৰ আটাইতকৈ ভাল লগা বিষয়টো ছাত্ৰ ছাত্ৰী আটাইতকৈ ভাল লগা বিষয়টো কি আছে সেইটো ইয়াতে উল্লেখ কৰিব আৰু শিক্ষকে লিপিবদ্ধ কৰিব তেনেকুৱা ধৰণে চাৰিওটা ইভালুৱেচনতে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কোনটো বিষয় আটাইতকৈ ভাল লাগিছে সেইটো উল্লেখ কৰিব তাৰ পিছত 2 নম্বৰতে তেওঁ কোনটো টান পায় সেই কথাখিনি লিখিব আৰু ইয়াতে যে প্ৰথম দ্বিতীয় আছে প্ৰথম দ্বিতীয়ত মানে এনেকুৱা ধৰণৰ কথা প্ৰথম 3 মাহত তেওঁ যদি অসমীয়া টান পাইছে পিছৰ 3 মাহত তেখেতে অসমীয়া সহজ পাব পাৰে সেই কথাখিনি ইয়াতে কি কৰিব লাগিব উল্লেখ কৰিব লাগিব বা পিছৰ 3 মাহত তেখেতে অসমীয়া আকৌ টান পাবও পাৰে তেনেকুৱা ধৰণে এই কথাখিনি লিপিবদ্ধ কৰিব লাগিব আৰু এইখিনি হোৱাৰ পিছত তলত দিয়া হৈছে সহপাঠীৰ দ্বাৰা মান নিৰূপণ প্ৰথমতে শিক্ষক হল তাৰ ছাত্ৰ ছাত্ৰীৰ নিজৰ দ্বাৰা মান নিৰূপণ তাৰ পিছত সহপাঠী বুলি কোৱাৰ লগে লগে তেখেতৰ বন্ধুৰ দ্বাৰা মান নিৰূপণ কৰা হ'ব বা কৰিব লাগিব কেনেকুৱা ধৰণে এই বন্ধুক ছাত্ৰ ছাত্ৰীয়ে সুধিব লাগিব মানে শিক্ষকে সুধিব লাগিব যে কি এই ল'ৰাজন বা ছাত্ৰজন বা ছাত্ৰীজনে পৰিষ্কাৰ হৈ আহে নে নাহে যে কি তাই বা হি পৰিষ্কাৰ হৈ থাকে হয় নহয় উত্তৰ ইয়াতে দিব লাগিব আৰু দুজন সহপাঠীৰ পৰা এই উত্তৰখিনি ল'ব লাগিব যে কি ধৰা হল মোৰ নাম নলিনীকান্ত ডেকা মোৰ কথাটো বেলেগ দুজনক সুধিব আৰু সেইখিনি ইয়াতে লিপিবদ্ধ কৰিব এইটো হৈছে 3 নম্বৰ পেজ তাৰ পিছত 4 নম্বৰ পেজটো যেতিয়া আমি যাবৰ কাৰণে চেষ্টা কৰিম আৰু 4 নম্বৰ পেজটো যোৱাৰ আগতে মই আপোনালোকক একাডেমিক ক্যালেন্ডাৰখনত এই যে গঠনাত্মক মান নিৰূপণ সামগ্ৰিক মান নিৰূপণ ইয়াৰ কথা কি কোৱা হৈছে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম এইখন হৈছে এসআৰটি অৰ্থাৎ ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে একাডেমিক ক্যালেন্ডাৰ ইয়াতে আপোনালোকে চাওক আমাৰ জুন মাহৰ 1 তাৰিখৰ পৰা মূল্যায়ন দিয়া হৈছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত চাও ইয়াতে এটা নোট লিখা হৈছে কি চাব লাগিব এটো চাওক এই 1 জুন 1 পৰা 10 জুন প্ৰথম গঠনাত্মক মান নিৰূপণ এই যে আমি 2 নম্বৰ পেজটোত পাইছিলো সেই কথাটো কথা কোৱা হৈছে এই মাহত তৃতীয় সপ্তাহত ছাত্ৰ ছাত্ৰীৰ মান নিৰূপণৰ খতিয়ান অভিভাৱকৰ লগত আলোচনা কৰিব লাগিব আৰু এই যিখিনি আলোচনাখিনি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিব লাগিব ইয়াৰ এই এটা যেটো যে এই জুন মাহত যে পৰীক্ষা হল ইয়াৰ ভিতৰত কোনখিনি সামৰি ল'ব লাগিব
মে এপ্ৰিল আৰু মেত যিখিনি পঢ়া হৈছে সেই পঢ়া হোৱাখিনি ইয়াতে জুন মাহৰ 1 তাৰিখৰ পৰা মূল্যায়ন কৰা হ'ব এটো হৈছে প্ৰথম গঠনাত্মক মান নিৰূপণ এতিয়া খ নম্বৰ যেটো অপচন আছিল পেজ নম্বৰ 2 সামগ্ৰিক মান নিৰূপণ সেই কথাখিনি ইয়াতে কিনকুৱা ধৰণে কোৱা হৈছে এটো চাবৰ কাৰণে চেষ্টা কৰিম এতিয়া চাও আমি সেপ্টেম্বৰ মাহটো উলিয়াবৰ কাৰণে চেষ্টা কৰিম এটো হৈছে সেপ্টেম্বৰ মাহ আৰু সেপ্টেম্বৰ মাহত চাওক সেপ্টেম্বৰ মাহৰ 20 তাৰিখৰ পৰা আমাৰ দ্বিতীয় মূল্যায়ন আছিল দ্বিতীয় মূল্যায়নটোৰ নাম দিয়া হৈছে সামগ্ৰিক মান নিৰূপণ ইয়াতে চাওক আপোনালোকে দিয়া আছে এই চাওক দ্বিতীয় মূল্যায়ন 20 তাৰিখত চাওক সামগ্ৰিক মান নিৰূপণ দিন সামগ্ৰিক মান নিৰূপণ দিন সামগ্ৰিক মান নিৰূপণ দিনৰ বৈশিষ্ট্যটো কি ইয়াতে আপোনালোকে চাওক মই ডাঙৰকৈ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম প্ৰথম সামগ্ৰিক মান নিৰূপণ মানে সামগ্ৰিক মান নিৰূপণ দুটা হ'ব আৰু গঠনাত্মক মান নিৰূপণ দুটা হ'ব সেই কাৰণে যেটো সামগ্ৰিক মান নিৰূপণৰ এটো প্ৰথম হ'ব সেই কাৰণে প্ৰথম বুলি কোৱা হৈছে ইয়াতে কি কৈছে চাওক প্ৰথম সামগ্ৰিক মান নিৰূপণ এপ্ৰিলৰ পৰা সেপ্টেম্বৰ মাহলৈ নিৰ্ধাৰিত কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব এতিয়া আমাৰ বিদ্যালয়ত আমি 3 মাহৰ প্ৰশ্ন কাটিছো নে 6 মাহৰ প্ৰশ্ন কাটিছো আমাৰ একাডেমিক ক্যালেন্ডাৰখনে কি কৈছে আমি যেটো 2 নম্বৰ ইভালুৱেচন বা এই ইভালুৱেচনটোক নাম দিয়া হৈছে সামগ্ৰিক মান নিৰূপণত আমি শিক্ষাবৰ্ষ আৰম্ভ হোৱা এপ্ৰিলৰ পৰা আমাৰ সেপ্টেম্বৰ মাহলৈকে যিমানখিনি পঢ়া হৈছে গোটেইখিনি সামৰি ল'ব লাগিব গতিকে ইয়াৰ নাম দিয়া হৈছে সামগ্ৰিক মান নিৰূপণ প্ৰথম সামগ্ৰিক মান নিৰূপণ ইয়াৰ পিছত আমি দ্বিতীয় গঠনাত্মক মান নিৰূপণৰ বিষয়ে আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম এইটো চাওক এই আমাৰ ডিসেম্বৰ মাহ ইতিমধ্যে পাৰ হৈ গৈছে ডিসেম্বৰ মাহত আমাৰ ইভালুৱেচন হৈ গৈছে ডিসেম্বৰ মাহৰ যেটো ইভালুৱেচনত কি লিখা আছে চাওক মান নিৰূপণৰ দিন অৰ্থাৎ ইয়াৰ নাম গঠনাত্মক মান নিৰূপণ ইয়াতে চাওক এই কথাখিনি কি কোৱা হৈছে ডাঙৰকৈ দিয়া হৈছে দ্বিতীয় আৰু ডাঙৰকৈ দিছো গঠনাত্মক মান নিৰূপণ মাহটোৰ চতুৰ্থ সপ্তাহত ছাত্ৰ ছাত্ৰীৰ মান নিৰূপণৰ খতিয়ান অভিভাৱকৰ লগত আলোচনা কৰিব অৰ্থাৎ অভিভাৱকৰ লগত কথাখিনি আলোচনা কৰিব লাগে আৰু ইয়াৰ সিলেবাস কি হ'ব ইয়াৰ সিলেবাস হ'ব আমাৰ এই জুন মাহৰ পিছৰ পৰা ডিসেম্বৰ আগলৈকে যিখিনি পঢ়োৱা হৈছিল সেই পঢ়োৱাখিনি ইয়াৰ সিলেবাস হ'ব এতিয়া দ্বিতীয় সামগ্ৰিক মান নিৰূপণৰ সিলেবাস বা সেই কথা তাত কি কোৱা হৈছে এই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম ছাৰবেদসকল এতিয়া আমি ফেব্ৰুৱাৰী মাহটো উলিয়াই লৈছো অৰ্থাৎ আমাৰ আগৰ তুলনাত হলে চতুৰ্থ সাময়িকীটো উলিয়াই লৈছো চতুৰ্থ সাময়িকীৰ ক্ষেত্ৰত কি উল্লেখ কৰা হৈছে ইয়াতে আপোনালোকে চাও ডাঙৰকৈ দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম যে কি কৰা হৈছে এই দ্বিতীয় সামগ্ৰিক মান নিৰূপণ চতুৰ্থ যেটো সামগ্ৰী হেতু দ্বিতীয় সামগ্ৰিক মান নিৰূপণ বুলি কোৱা হয় অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহলৈ নিৰ্ধাৰণ কৰা পাঠ্যক্ৰম অন্তৰ্ভুক্ত হ'ব অৰ্থাৎ আমাৰ এই অক্টোবৰ মাহৰ পৰা অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী 5 মাহত যিখিনি পঢ়োৱা হৈছে 5 মাহত যিখিনি সিলেবাস দিয়া হৈছে এই কথাখিনি ইয়াতে সোমাব অৰ্থাৎ আমি এইটো কথা গম পালো আমাৰ পৰীক্ষাৰ যেটো আমাৰ মূল্যায়নৰ যেটো পদ্ধতি আগৰ দৰে নহয় আগতে 3 মাহত এটা মূল্যায়ন হৈছিল সেইখিনি আৰু পঢ়িব নালাগে পিছৰ 3 মাহত এটা মূল্যায়ন হ'ব সেইখিনি পঢ়িব নালাগে তেনেকুৱা ধৰণৰ নহয় প্ৰথম যেটো মূল্যায়ন 3 মাহত হ'ব তাৰ পিছৰ যেটো মূল্যায়ন 6 মাহত হ'ব কিন্তু 6 মাহৰ গোটেইখিনি সিলেবাস সামৰি ল'ব তাৰ পিছৰ যেটো মূল্যায়ন 9 মাহত হ'ব 6 মাহৰ পিছৰ সিলেবাসখিনি সামৰি ল'ব তাৰ পিছৰ যেটো মূল্যায়ন 12 মাহত হ'ব সেই মূল্যায়নটোৱে 6 মাহৰ পৰা 12 মাহলৈকে থকা আটাইখিনি সিলেবাস সামৰি ল'ব গতিকে ছটা ছাৰবেদসকল এনেকুৱা ধৰণে আমাৰ এই যিখন আমাৰ অগ্ৰগতিৰ খতিয়ানখন ফিলআপ কৰিব লাগিব আৰু একেবাৰে চতুৰ্থ নম্বৰ যেটো পেজটো মই আপোনালোকক দেখুৱাব বিচৰা নাই চতুৰ্থ নম্বৰ পেজটোত স্বাস্থ্য সম্পৰ্কীয় কিছু তথ্য সন্নিবিষ্ট কৰাৰ কাৰণে কোৱা হৈছে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যি স্বাস্থ্য কেনেকুৱা ধৰণৰ আছে নে নাই বা হয় নে নহয় তেনেকুৱা ধৰণৰ উত্তৰ দিব লাগে আৰু আপোনালোকে সেইখিনি ফিলআপ কৰিব বুলি আশা কৰিছো বিশেষকৈ টান পোৱা যিখিনি পেজ আছিল পেজটো 2 নম্বৰ পেজ আৰু আশা কৰিছো আপোনালোকে আজি ভিডিওটোৰ জৰিয়তে এই 2 নম্বৰ পেজটোৰ যিখিনি খোকজা আছিল খোকজাখিনি বুজি উঠিবৰ কাৰণে সক্ষম হৈছে ছাৰবেদসকল ভিডিওটোৰ জৰিয়তে উপকৃত হোৱা বুলি ভাবিলে অনুগ্ৰহ কৰি ভিডিওটো আপোনালোকে আগলৈকে ফৰৱাৰ্ড কৰিব আৰু ইমান মনোযোগেৰে শেষলৈকে ভিডিওটো চোৱাৰ বাবে আপোনাক বহুত ধন্যবাদ ছটা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব